ঢিং পৌৰসভাৰ পৌৰপতিৰ শপত গ্ৰহণ। ঢিং পৌৰসভাত 7জনকৈ সদস্যই পৌৰ নেত্ৰীৰ কামত অসন্তুষ্ট হৈ অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্তৰ পিছতেই পৌৰ নেত্ৰী প্ৰিয়ংকা নায়কে পদত্যাগ কৰে। পদত্যাগৰ পিছতেই 4 নং ৱাৰ্ডৰ সদস্য সুশান্ত দেৱনাথক পৌৰপতি হিচাপে বাছনি কৰে। তাৰ মৰ্মে আজি দলৰ বিষয়ববীয়াৰ লগতে ঢিং ৰাজচক্ৰ বিষয়াৰ উপস্থিতিত শপত লৈ নৱনিযুক্ত পৌৰপতিগৰাকীয়ে। আজি আমাৰ ঢিং পৌৰসভাত নতুনকৈ পৌৰপতি নিৰ্বাচন হৈছে, তাৰে শপত গ্ৰহণ অনুষ্ঠান এইটো। তাতে চবেই উপস্থিত আছে, আমাৰ চাৰ্কুল অফিচাৰ আছে, ইউ বাইদেউ আছে, উপপৌৰপতি আছে, আৰু ৰাজ্যপাল আছে, দলীয় মানুহ আছে, অফিচৰ কৰ্মকৰ্তা আছে, ৱাৰ্ড কমিশ্যনাৰসকল আছে। তেওঁলোকৰ ইয়াতে উপস্থিতিত আজি এইটো শপত গ্ৰহণ অনুষ্ঠান সমাপ্ত হৈছে। এতিয়া আমি আশা কৰিম ঢিঙৰ যাতে উন্নতি হয়, কামবিলাক হয়, তাৰে কামনে আমি এটা প্লেন কৰি কাম আৰম্ভ কৰিম ইমিডিয়েট, আৰু ৰাইজৰ সহযোগিতা সেইকাৰণে আমি কামনা কৰিছোঁ, আৰু আপোনালোকৰ সংবাদ বন্ধুসকলে সহযোগিতা। যোৱা শনিবাৰে ঢিং পৌৰসভাৰ চেয়াৰপাৰ্চন গৰাকীয়ে ৰিজাইন কৰিছিলে। তাৰপিছত আজি নতুন এগৰাকী চেয়াৰপাৰ্চন হৈছে ইয়াতে। মই এই জাষ্ট শপত গ্ৰহণটো কৰোৱালোঁ। শ্ৰীযুত সুশান্ত কুমাৰ নাথ ডাঙৰীয়া, তেওঁ বৰ্তমান চেয়াৰপাৰ্চন হিচাপে চিলেক্টেড হৈছে। গতিকে মই মোৰ পৰা তেওঁক শুভেচ্ছা জনাম, যাতে ভৱিষ্যত জীৱনত আৰু নেক্সট 2.5 years তেওঁ ভালদৰে কাম কৰি যাব পাৰে। নৱনিৰ্বাচিত পৌৰপতি শ্ৰী সুশান্ত কুমাৰ নাথ দাদা, মই অন্তৰৰ নিভৃত পুনৰ পৰা অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ অনাগত সময়ত ঢিংখনক 10জন ৱাৰ্ড কমিশ্যনাৰ লগতে 9জন ৱাৰ্ড কমিশ্যনাৰক লগত লৈ সুচাৰুৰূপে ঢিংখন উন্নয়নমুখী তথা আপোনালোকৰ সুদিশা পৰামৰ্শৰে আগন্তুক দিনত ভাল কাম কৰি যাব বুলি আশা ৰাখিছোঁ। ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।